দাদা বাইদেউসকল, ৰাজ্যিক কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে এক ডাঙৰ সুখবৰ। সেয়ে আপোনালোকে ঠিকই শুনিছে, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যি দাদা বাইদেউসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীৰ প্ৰত্যেকটো শেহতীয়া খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়া আপোনালোকে স্ক্ৰীনত চাবলৈ সক্ষম হ'ব যে এয়া চাওক, আপোনালোকৰ মাজত অসমীয়া পেপাৰ কাৰ্ডটোৰ পৰা লৈ আহিছোঁ। বিত্ত বিভাগেৰে কৰ্মচাৰী পৰিষদৰ বৈঠক। 10 লাখ টকাৰ পৰা 2 কোটিলৈ চৰকাৰী কৰ্মচাৰীয়ে পাব বিনামূলীয়া বীমা। অসম চৰকাৰৰ কৰ্মচাৰীয়ে 10 লাখ টকাৰ পৰা 2 কোটি টকালৈ বিনামূলীয়া বীমা সুবিধা লাভ কৰিব। এই সন্দৰ্ভত বিত্ত বিভাগে এক এছঅপি প্ৰস্তুত কৰিছে। এই বিবৃতিত সৌদ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে জনোৱা মতে, কালি বিত্ত বিভাগৰ আয়ুক্ত সচিবৰ অধ্যক্ষতাত সৌদ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ এক বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকতে বিত্ত বিভাগে পৰিষদৰ প্ৰতিনিধিক প্ৰস্তুত কৰা এছঅপি প্ৰদান কৰে। ইয়াৰ বাবে ইতিমধ্যে SBI আৰু ইউনিয়ন বেংকৰ লগত চৰকাৰে চুক্তি কৰিছে। অলপতে PNB ইণ্ডিয়ান আৰু এটা বেংকৰ লগত চুক্তিবদ্ধ হ'ব। ইয়াৰ বাহিৰে বেলেগ বেংকত দৰমহা লোৱা কৰ্মচাৰীয়ে একাউণ্ট এই বেংকসমূহলৈ আনিব পাৰিব। লগতে স্বাস্থ্য বীমা আঁচনিৰ সুবিধাও বেংকসমূহে আগবঢ়ায়। ইয়াৰ বাবে 7,000ৰ পৰা 18,000লৈ বছৰি বৰঙণি দিব লাগিব। ইয়াত CGS হাৰৰ কথা নাই। তো ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।